हेलो गाइस गुड मर्निंग এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু সকলোকে মই জনাব বিচাৰিছোঁ যে মই যাব ওলাইছোঁ শিৱসাগৰ আৰু শিৱসাগৰ মোৰ মাহীৰ ঘৰত মোৰ মহাৰ দেউতাকৰ তাৰমানে মোৰ ককা হ'ব তেখেতৰ অলপ অসুস্থ হৈ আছে তেখেতৰে খবৰ ল'ব যাওঁ তেখেতৰ খবৰ লৈ আমি আকৌ ৰিটাৰ্ণ হ'ম তো মই এতিয়া দেখাই আছোঁ আমি যোৰাবাটৰ এইখিনিত আছোঁ দেখিছে মোৰ পিছফালে তো এতিয়া আমি ৰেডি হৈছোঁ আৰু শিৱসাগৰ যাবৰ কাৰণে ৰাতিপুৱা 9টা বাজিলে তো মোৰ লগত মই যাব ওলাইছোঁ এখন মোৰ বাইক MT-15 তো এখন বাইকেদি আমি মই আৰু লগত আছে আৰচু হাই কৈ দিয়া আমি দুইটাই যাব ওলাইছোঁ শিৱসাগৰ আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ তো আমি এতিয়া আহি পালোঁ দেওশাল মন্দিৰ জাগিৰোডৰ পৰা অকণমান আগত তো ইয়াতে অকণমান প্ৰাৰ্থনা জনালোঁ আৰু লগতে আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে মোৰ ককা সোনকালে ভাল হৈ উঠে আগলৈ ভিডিঅ'টো চাই থাকক আমি এতিয়া যাব ওলাইছোঁ শিৱসাগৰ গমেই পাইছে আপোনালোকে ভিডিঅ'টো চাই থাকিব একেলগে কি কি দেখা পাব আপোনালোকে নিজে গম পাব ব'লক আমি ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম ক'ত গৈ আছোঁ কি কি চাব পাৰিব আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এইটো দূৰত দেখিছে আপোনালোকে গড় চৰি আছে লগতে মহ আছে আৰু জুম কৰিবলৈ চেষ্টা কৰিছোঁ মই এইটো গড় হয় এইটো মহ এইটো বাকী হাৰগিল্লা আছে বৰটোকোলা আছে হেল্ল' গাইছ তো আমি এতিয়া বৰ্তমান শিৱসাগৰৰ শিৱ মন্দিৰ শিৱদৌল পালোহি ঐতিহ্যমণ্ডিত শিৱদৌল মই আপোনালোকক শিৱদৌলটো দেখুৱাই আছোঁ তো আপোনালোকে চাই থাকিব এতিয়া 5টা বাজিলে বহুত ভাগৰো লাগিছে যিমান পাৰোঁ শ্বৰ্টকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু সম্পূৰ্ণকৈ দেখাম বাৰু শিৱসাগৰ পুখুৰীটোৰ লগতে শিৱদৌল আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া হ'ল শিৱসাগৰ শিৱদৌল বহুত ভাগৰ লাগিছে বাইক চলাই অকলে অকলে তো মই যিমানখিনি পাইছোঁ ইয়াতে কেইদিনমান আগত আপোনালোকে দেখিছে এয়া শিৱৰাত্ৰি পাতিছিলে ইয়াত 3-4 দিনীয়া কাৰ্যসূচী শিৱৰাত্ৰি কৰা হয় ইফালে হ'ল দেৱী মন্দিৰ মাজত শিৱ মন্দিৰ শিৱদৌল আৰু এই দূৰলৈ দেখিছে
বাঁহৰ সিফালে তালৈকে যাম বাৰু। সেয়া হ'ল বিষ্ণু মন্দিৰ। আৰু এইফালে হ'ল বিষ্ণু মন্দিৰ। মই কৈছিলোঁ নহয় এইফালেদি বিষ্ণু মন্দিৰলৈ যোৱা হয়। তো বিষ্ণু মন্দিৰটো মই অলপ ওচৰৰ পৰাই দেখা আছোঁ, আপোনালোকক চাই থাকিব ভিডিঅ'টো। আৰু এইফালে দেখিছে নীলা নীলা স্ক্ৰীণ টানি থোৱা আছে, এখন গোটেই দূৰলৈকে দেখিছে। তো সেইটো পাৰে সেইখিনি হ'ল শিৱসাগৰৰ শিৱ পুখুৰীটো, যিটো শিৱদৌলৰ পিছফালে থকা পুখুৰীটো হয়। এইফালেদি ওলাই যাবৰ কাৰণে বন্ধ কৰি থৈছে দুৱাৰ। এয়া খুব ধুনীয়া জোন ওলাইছে, লগতে শিৱ মন্দিৰ। ঠিক আছে, এতিয়া পুখুৰীটো দেখাব চেষ্টা কৰিম, তাৰপিছত আৰু ডাইৰেক্ট ঘৰলৈ যাম, মাহীৰ ঘৰলৈ। ককাৰো আহি পাব হৈছে ডিব্ৰুগড় মেডিকেলৰ পৰা। তো মই তেখেতৰো কেনেকুৱা পৰিস্থিতি চাব লাগিব, আপোনালোকক জনাম বাৰু ভিডিঅ'টোত। তো ভিডিঅ'টো চাই থাকিব। বিশেষ কামত আহিছোঁ তেখেতৰ খবৰ ল'বলৈ, যাতে তেখেত সোনকালে সুস্থ হৈ উঠে, তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে ককা সোনকালে সুস্থ হৈ উঠে। তো মই পুখুৰীটোৰ ওচৰলৈকে লৈ গৈছোঁ ডাইৰেক্ট। এতিয়া চাওঁতে চাওঁতে আন্ধাৰে হ'লহি। আমি ভিতৰেদি নাহি, আমাক ভিতৰৰ পৰা গেটখন বন্ধৰ কাৰণে আমি আকৌ সন্মুখৰ ফালৰ পৰা ঘূৰি আহি আপোনালোকক দেখুৱাবলৈ আহিছোঁ এই পুখুৰীটো। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত সকলোতকৈ অসমৰ ভিতৰত ডাঙৰ পুখুৰী। এয়া আন্ধাৰ হৈ গ'ল, তথাপি অলপমানকৈ দেখিছে আপোনালোকে। এইফালে দেখিছে পুখুৰীটো দূৰ দূৰলৈকে যিবিলাক লাইট দেখিছে তালৈকে পাৰ আছে, আপোনালোকে দেখাই পাইছে। আৰু এয়া শিৱসাগৰৰ বেক চাইডটো শিৱ মন্দিৰৰ। সকলোৱে পোহৰত হয়তো কিছুমান মানুহে দেখিছে হ'বলা, কিন্তু আন্ধাৰৰ দৃশ্যটো আপোনালোকে চাই লওক এবাৰ কেনেকুৱা হয় ইয়াতে। খুব ধুনীয়া হয় ইয়াতে, মানুহবিলাক ইভিনিং ৱাক কৰি আছে। তো ঠিক আছে, আজিলৈ এইখিনিয়ে দেখালোঁ। এতিয়া আন্ধাৰো হৈছে, তো আমাৰ এতিয়া যাব ইচ্ছা আৰু বহুত দূৰ আছে, 50-60 কিলোমিটাৰ সোণাৰী ভোজলৈ। তো মাহীৰ ঘৰলৈ এতিয়া যাব ওলাই আছোঁ। তো তাত গৈ ভিডিঅ'টো সমাপ্ত কৰিম আৰু আপোনালোকে চাই থাকিব। তো ফাইনেলি আমি আহি পালোঁহি ইয়াতে মাহীৰ ঘৰত। তো গম পালোঁ ককা আহিলে, এতিয়া শুই আছে। ককা এতিয়া সুস্থ ভালে আছে, মেডিকেলৰ পৰা যিহেতু ৰিলিজ দিছে। ভাগৰত এতিয়া ঘৰ আহি পাইছে, তেখেতেও ডিব্ৰুগড় মেডিকেলৰ পৰা আহিছে। তো এতিয়া শুই আছে। তো এতিয়া ৰাতিপুৱা দেখাম মই নেক্সট ভিডিঅ'টোত ককা কেনেকুৱা অৱস্থা। তো মোৰো ভাগৰ লাগিছে আৰু এতিয়া ৰেষ্ট ল'ম। তো বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো। তেতিয়াহ'লে আজিলৈ বাই বাই। তো যিসকল নতুন ভিউৱাৰ্ছ তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইকটো দিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে। তেতিয়া আজিলৈ সামৰিছোঁ, গুড নাইট।